সকলোলৈ নমস্কাৰ। নৱোদয় আদৰ্শ বিদ্যা মন্দিৰৰ ফালৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত শিক্ষা। বলকচোন চাওঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত পাঠদান বা শিক্ষানো কেনেকুৱা হয়। আমি এই শিক্ষাৰ বাবে সিহঁতক লৈ গৈছিলোঁ অসম মেঘালয়ৰ সীমান্তত থকা জয়পুৰ কাৱাচিং বনাঞ্চললৈকে। এয়া ৰাস্তাৰ মাজৰ সৰু সৰু কিছুমান ভাল লগা মুহূৰ্ত। আমি সেই ঠাইখিনি গৈ পালোঁ। ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীখিনিয়ে গৈ আছে আৰু লগতে আমাৰ স্কুলৰ ক্লাছসমূহো ধুনীয়াকৈ চলি আছে। সৰু ক্লাছখিনি বন্ধ দিয়া হৈছে, অংকুৰ মুকুলৰ প্ৰথম বন্ধ দিয়া হৈছে, বাকী ক্লাছসমূহ ধুনীয়াকৈ চলি আছে। আমি তাত গৈয়ে এডাল ধুনীয়া লেটেকুৰ গছ দেখিবলৈ পালোঁ। লেটেকু একদম ভৰি আছিল। সিহঁতে সেইখিনি দেখা পাই বহুত ফূৰ্তি পালে। লগতে জংঘলৰ লগত জড়িত ব্যক্তি এজন আমাৰ লগত গৈছিলে আৰু তেখেতে সেই জংঘলখনৰ বিষয়ে কিছু কথা বৰ্ণনা কৰিলে। আহকচোন অকণমান শুনো। তাত বহু ধৰণৰ উদ্ভিদ গছ গছনিৰে জংঘলখন ভৰি আছিল। তাৰে কিছুমান আমি জানো আৰু কিছুমানৰ বিষয়ে আমি নাজানো। সেই পৰিৱেশৰ মাজত পাঠদান কৰিবৰ কাৰণে সিহঁতে ধুনীয়া ধুনীয়া ডাঙৰ চেগুনৰ পাত লৈছে আৰু তাৰ ওপৰতে বহিছে। কিমান এটা সুন্দৰ পৰিৱেশ চাওকচোন। আৰু সেই অঞ্চলটোৰে ওচৰৰ এজন মানুহ আহি আমাক তাৰ জংঘলখনৰ বিষয়ে কিছু কথা ক'লে। তাত কি জন্তু পোৱা যায় সেইটোও ক'লে আৰু লগতে বাইদেৱে কিতাপৰো অকণমান জ্ঞান ছাত্ৰ ছাত্ৰীখিনিৰ আগত ক'লে প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে। আমি জংঘল কাটি ধ্বংস কৰিছো, তাৰ কাৰণে জীৱ জন্তুবিলাকৰ থাকিবৰ কাৰণে কি নোহোৱা হৈছে, ঠাই নোহোৱা হৈছে। সেইকাৰণে জীৱ জন্তুবিলাক ৰাস্তাই ৰাস্তাই কি কৰি ঘূৰিব ধৰিছে। তাৰ কাৰণে কিন্তু আমি কাক বেয়া পাইছো, জীৱ জন্তুবিলাক। জংঘলখন ধুনীয়া ধুনীয়া গছ গছনিৰে ভৰি আছিল। আজিকালি মানুহবিলাকে যিমানেই গছ বন কাটিবলৈ লৈছে সিমানেই আমাৰ বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, নহয় জানো? চাওকচোন, এয়া আমাক ছাৰে দেখাইছে যে চেগুনৰ কুমলীয়া পাতৰ পৰানো চিয়াহী কেনেদৰে প্ৰস্তুত হৈছিলে সেইটোও দেখাইছে। আৰু এতিয়া আমি এডোখৰ বেলেগ ঠাইলৈ গ'লোঁ। তাৰ ওচৰতে থকা ধুনীয়া নিজৰা আছে, শিল আছে। এনেও এইবিলাক পৰিৱেশ ল'ৰা ছোৱালীখিনিয়ে বহুতেই ভাল পায় আৰু তেওঁলোকক তাত টিফিন খোৱাৰ কাৰণে লৈ যোৱা হৈছিলে। সেই পৰিৱেশত সিহঁতক টিফিন খাব দিয়া হৈছিলে আৰু তেখেতসকলক সোধা গৈছিলে যে প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি তেওঁলোকৰনো কেনেকুৱা লাগিল। কেনেকুৱা লাগছে? ভাল লাগিছে, বঢ়িয়া। হয়, ক্লাছত টিফিন খাই কেনেকুৱা লাগছে? ক্লাছতকৈ ইয়াৰ বেলেগ লাগিছে নেকি? এতিয়া বেলেগ লাগিছে ন? বঢ়িয়া, নেচাৰেল। কেনেকুৱা? ভাল লাগিছে। কি খাই আছা তুমি? ফ্ৰেছ ৰুটি ভাজি। কেঁচা মাছ খাবা নেকি? কেঁচা মাছ? পৰৱৰ্তী সময়ত বেলেগ বেলেগ ক্লাছসমূহ বেলেগ বেলেগ ঠাইলৈ লৈ যোৱা হ'ব। সেই ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। আজিলৈ ধন্যবাদ। আৰু এই ফটোবিলাক হ'ল আমাৰ উভতাৰ সময়ত উঠা কিছুমান ফটো, লগতে তাত ক্লাছ কৰি থকাৰ সময়ত লোৱা কিছুমান ফটো।